বহিৰাগতক পানীৰ দৰত মাটিও দিব আৰু ভাৰতীয়ক উচ্ছেদ কৰিব, তাকো নিৰ্মমভাৱে অগণতান্ত্ৰিকভাৱে। এই কথাটো নহ'ব। আৰু তাৰ উপৰিও আমাৰ সাধাৰণ জনতাৰ ৰাজহেৰে এই উচ্ছেদিতসকলক পুনৰ সংস্থাপন কৰিব, ক্ষতিপূৰণ দিব। এয়া কি ভেকব ভাৱনা, কি নাটক। গতিকে এই নাটকখন অসমৰ ৰাইজে বুজক। এই নাটকখন অসমৰ ৰাইজে হৃদয়ংগম কৰক। আৰু এওঁলোকে যি মেৰু বিভাজনৰ ৰাজনীতি কৰিছে, হিন্দু মুছলমান কেন্দ্ৰিক, মিয়া কেন্দ্ৰিক, ইয়াৰ বিৰুদ্ধে মানৱীয় দৃষ্টিৰে প্ৰতিগৰাকী অসমীয়াই চিন্তা কৰক। এইকাৰণে চিন্তা কৰক, যদি পাৰে, যদি তেওঁলোক বিদেশী, তেওঁলোকক খেদি দিয়ক, আমি সমৰ্থন কৰিম। আমি তেওঁলোকক দৰকাৰ হ'লে সহায় কৰিম, সহযোগ কৰিম। তেওঁলোকৰ যদি বিদেশী খেদিবলৈ টকা নাইও, আমি জেপৰ পৰা দিম, 1 টকা 2 টকা হ'লেও তেওঁলোকে কৰক, কিন্তু নকৰে। এইকাৰণে কৰিব নোৱাৰে, তেওঁলোক বিদেশী নহয়ে, তেওঁলোক বাংলাদেশী নহয়ে। বাংলাদেশী টেগটো লগাই কেৱল এওঁলোকে ৰাজনৈতিক দোকান, ৰাজনৈতিক বেপাৰখন চলাই নিছে। বাংলাদেশী, মিয়া এইবিলাক টেগ লগাই এই ধৰণে ভাৰতীয়ৰ ওপৰত নিৰ্যাতন চলায়, অসমীয়াৰ মাটি বেলেগক গতাই দিয়াৰ যি ষড়যন্ত্ৰ, সেয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। ধন্যবাদ।